আহ, দেখিলেইতো কিবা চম্বলৰ ডকাইত টাইপৰ অলপ গুণ্ডা নিচিনা নালাগে জানো? মই ভাবো যে জয়ন্ত মল্ল বৰুৱাহঁতৰ নিচিনা মানুহৰ ধোবাই যেতিয়া নতুনকৈ নীল দিবলৈ শিকে তেতিয়া নীলৰ পৰিমাণটো বেছি হয়। গতিকে তেওঁ নতুনকৈ মন্ত্ৰীৰ সোৱাদ পাইছেতো, গতিকে তেওঁ অহংকাৰে মূৰত ধৰিছে। এই যে নতুনকৈ মন্ত্ৰিত্বৰ সোৱাদ লাগিছে, গতিকে ক্ষমতাই মূৰত ধৰিছে, কব নোৱাৰা হৈ উৰি আছে। গতিকে এদিন এইবিলাক মানুহক ধূলিৰ লগত যেতিয়া মিহলি কৰি দিব, তেতিয়া তেওঁলোকে গম পাব যে ক্ষমতাত নাথাকিলে তেওঁলোকক কেনেকে মানুহে গুৰুত্ব দিয়ে। সেইটো দিন তেওঁ অহা নাই কাৰণে তেওঁ গম পোৱা নাই। মই কি বুলি ক'ম যে ভগৱানে তেওঁলোকক সুমতি দিয়ক। জয়ন্ত মল্ল বৰুৱাৰ যদি স্মৃতিশক্তি ঠিকে আছে, এই ডেভিড আৰু গুলিয়াটৰ সাধুটোলে মনত পেলালেই হ'ল। মন্ত্ৰী আছে, তেওঁৰ নিচিনা মুখ বেকা কৰি কৰি কথা কোৱা কোনোবা মন্ত্ৰী আছে নেকি? তেওঁ যিটো শাৰীৰিক অৱয়ব, যিটো তেওঁ বডি লেংগুৱেজ, সেইটো দেখিলেই মানুহ দেখোন বিৰক্ত হৈ যায়। তেওঁ গাত না শিষ্টাচাৰ আছে, না তেওঁ গাত কিবা মানুহৰ সেই ভদ্ৰতাৰ গুণখিনি মানুহে দেখিবলৈ পায়। হয় দে, জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়া ডাঙৰীয়া আছে। আমি আপোনাক পৰা জানিব বিচাৰিছো অতি জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়া ডাঙৰীয়া আছে। আমি আপোনাৰ পৰা জানিব বিচাৰিছো অতি ভদ্ৰভাৱে অতি নম্ৰভাৱে যিগৰাকী অনুপস্থিতি নাথ তেওঁ প্ৰশ্ন কৰিছিল মন্ত্ৰীগৰাকীক, কিন্তু তাৰ পাছত তেওঁৰ পৰা শুনিবলৈ পোৱা গ'ল যে তলৰ শ্ৰেণীৰ মানুহৰ আমি উত্তৰ নিদিওঁ। এগৰাকী মন্ত্ৰীৰ পৰা এনেকুৱা ধৰণৰ কথা বতৰা কি ক'ব সমগ্ৰ বিষয়? আচলতে এইটো অসমৰ কাৰণে খুব দুৰ্ভাগ্যজনক যে এগৰাকী দায়িত্বশীল মন্ত্ৰীয়ে এগৰাকী সাংবাদিকক কেনেকে সম্বোধন কৰিব লাগে সেইখিনি শিষ্টাচাৰো নাজানে, সেইখিনি সৌজন্যতাবোধো তেওঁলোকৰ নাই। আৰু এটা কথা, মই ভাবো যে জয়ন্ত মল্ল বৰুৱাহঁতৰ নিচিনা মানুহৰ ধোবাই যেতিয়া নতুনকৈ নীল দিবলৈ শিকে তেতিয়া নীলৰ পৰিমাণটো বেছি হয়। গতিকে তেওঁ নতুনকৈ মন্ত্ৰীৰ সোৱাদ পাইছেতো, গতিকে তেওঁ অহংকাৰে মূৰত ধৰিছে। ৰঞ্জিত দাসেতো তেনেকুৱা নকয়, চন্দ্ৰমোহন পাটোৱাৰীটো তেনেকুৱা কথা কোৱা দেখা নাই। সৰ্বানন্দ সোণোৱালটো বহু বেলেগ সেই ক্ষেত্ৰত, কিন্তু অসম মন্ত্ৰীসভাত থকা তেওঁৰ লগতে মন্ত্ৰী হৈ থকা ৰঞ্জিত দাসে তেনেকুৱা কথা কৈছে নেকি? ৰঞ্জিত দাস পুৰণি বিজেপিৰ মানুহ, তেওঁতো নাই কোৱা কথা তেনেকুৱা, নকয় তেওঁলোকে। অতুল বৰাই কেশৱ মহন্তই কৈছে নেকি অসম গণ পৰিষদে? নাই কোৱা নহয়। কোনে কৈছে? এই যে নতুনকৈ মন্ত্ৰিত্বৰ সোৱাদ লাগিছে, গতিকে ক্ষমতাই মূৰত ধৰিছে, কব নোৱাৰা হৈ উৰি আছে। গতিকে এদিন এইবিলাক মানুহক ধূলিৰ লগত যেতিয়া মিহলি কৰি দিব, তেতিয়া তেওঁলোকে গম পাব যে ক্ষমতাত নাথাকিলে তেওঁলোকক কেনেকে মানুহে গুৰুত্ব দিয়ে। সেইটো দিন তেওঁ অহা নাই কাৰণে তেওঁ গম পোৱা নাই। মই কি বুলি ক'ম যে ভগৱানে তেওঁলোকক সুমতি দিয়ক। আৰু ২ নম্বৰ কথা, অনুপজ্যোতি এগৰাকী উচ্চ শিক্ষিত যুৱক, স্নাতকোত্তৰ ডিগ্ৰীধাৰী, তেওঁ জাৰ্নেলিজিমৰ এগৰাকী যুৱক। গতিকে তেওঁক সৰু মানুহ বুলি কৈ যেনেকে তেওঁ তুচ্ছ তাচ্ছিল্য কৰিছে, জয়ন্ত মল্ল বৰুৱাৰ যদি স্মৃতিশক্তি ঠিকে আছে, এই ডেভিড আৰু গুলিয়াটৰ সাধুটোলে মনত পেলালেই হ'ল। মই তাতকে একো নহয়। কেতিয়াবা সিংহ আৰু নিগনিৰ সাধুটোলে মনত পেলালেই হ'ল। সিংহকো কেতিয়াবা নিগনিৰ প্ৰয়োজন হৈছিল। গতিকে জয়ন্ত মল্ল বৰুৱাই ভাবি ল'ব নালাগে যে জীৱনত যদি তেওঁ নিজে সিংহ বুলি ভাবিছে, তেওঁৰ কাৰণে নিগনিৰ কোনোদিন প্ৰয়োজন নাই, তেনেহলে তেওঁ মূৰ্খৰ স্বৰ্গত বাস কৰিছে। তেওঁলোকৰ এটা এটা বিভাগ থাকে প্ৰত্যেকজন মন্ত্ৰীৰ, আৰু সাংবাদিকৰ সহায় অবিহনে জনতাৰ মাজলৈ কামবিলাক দিব নোৱাৰিব। আৰু সেই সাংবাদিকক আমন্ত্ৰণ জনাই তেওঁ নিজেই সংবাদমেল দিয়ে, আকৌ সেই সাংবাদিককে আকৌ তুচ্ছ তাচ্ছিল্য। এতিয়াতো মই কলোৱেই যে ক্ষমতাই মূৰত ধৰিলেতো মানুহে হিতাহিত জ্ঞান এৰুৱায়, অহংকাৰত মত্ত হয়। গতিকে মই বৰ বুলি ভাবি তেওঁ গুৰু গোসাঁই নমনা হয়, আৰু তেওঁ সেয়াই হৈছে। অসমত যিমান কেইজন মন্ত্ৰী আছে, তেওঁৰ নিচিনা মুখ বেকা কৰি কৰি কথা কোৱা কোনোবা মন্ত্ৰী আছে নেকি? তেওঁ যিটো শাৰীৰিক অৱয়ব, যিটো তেওঁ বডি লেংগুৱেজ, সেইটো দেখিলেই মানুহ দেখোন বিৰক্ত হৈ যায়। তেওঁ গাত না শিষ্টাচাৰ আছে, না তেওঁ গাত কিবা মানুহৰ সেই ভদ্ৰতাৰ গুণখিনি মানুহে দেখিবলৈ পায়। কিবা তেওঁক দেখিলেইতো কিবা চম্বলৰ ডকাইত টাইপৰ অলপ গুণ্ডা নিচিনা নালাগে জানো? গতিকে এইবিলাক মানুহৰ পৰা তাতকে আৰু কি আশা কৰিব? কথাটো তেনেকুৱা। নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিম।